নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি সমগ্ৰ ৰাজ্যৰ লগতে সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ত 14 ফেব্ৰুৱাৰী বুধবাৰে উলহ মালহেৰে উদযাপন কৰা হয় শ্ৰী শ্ৰী সৰস্বতী পূজা ব্যতিক্ৰম নহল উত্তৰ পশ্চিম যোৰহাটৰ নামককিলা গাঁৱস্থিত এখনি অগ্ৰণী শিক্ষা অনুষ্ঠান নামককিলা উচ্চ মাধ্যমিক বিদ্যালয় মহামিলন ঘটিল প্ৰাক্তন ছাত্ৰ-ছাত্ৰী শিক্ষাগুৰুৰ চাহক আমাৰ এই বিশেষ প্ৰতিবেদনটি সমগ্ৰ ৰাজ্যৰ লগতে সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ত 14 ফেব্ৰুৱাৰী বুধবাৰে উলহ মালহেৰে উদযাপন কৰা পৰিলক্ষিত হ'ল শ্ৰী শ্ৰী সৰস্বতী পূজা ব্যতিক্ৰম নহল উত্তৰ পশ্চিম যোৰহাটৰ নামককিলা গাঁৱস্থিত এখনি অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান নামককিলা উচ্চ মাধ্যমিক বিদ্যালয় মহামিলন ঘটিল প্ৰাক্তন ছাত্ৰ-ছাত্ৰী শিক্ষাগুৰুৰ মানে ধুমধামেৰে উদযাপন কৰা ইতিমধ্যে হৈ আছে আমাৰ আচলতে যেহেতু আমাৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যথেষ্ট বেছি সেই গতিকে আমি ছাত্ৰ একতা সভাৰ সহযোগত আৰু বিদ্যালয়ৰ পৰিচালনা উন্নয়ন সমিতি তথা শিক্ষক শিক্ষয়িত্ৰী সমাজ কৰ্মচাৰী সমাজৰ সহযোগিতাত গোটেই কামখিনি কৰিবলৈ যত্ন কৰিছোঁ আচলতে আমাৰ কাৰণে এটা প্ৰত্যাহ্বানমূলক কামেই হয় যেহেতু আমাৰ ষ্টুডেণ্টৰ সংখ্যা বহুত বেছি তাতে আমাৰ এই আমাক দেখুৱাইছোঁ আমাৰ এই পূজা ভাগৰ অনুষ্ঠিত হৈছে গতিকে সেই সমগ্ৰ দিশ সামৰি আমি এতিয়া যিমান যৎপূৰ্ণ আছে চেষ্টা কৰিছোঁ কালি ৰাতিৰ পৰাই আমি কৰা হৈছে কালিৰ দিনৰ ভাগত ছাত্ৰ একতা সভাৰ সহযোগত যিখিনি আমি পাচলি বজাৰ কৰিব লাগে বা যিখিনি আনুষংগিক বজাৰ কৰিব লাগে সেইখিনি আমি কৰি আনিলোঁ আৰু ৰাতিও আমাৰ ছাত্ৰ-ছাত্ৰীসকল ছাত্ৰ একতা সভাৰ সৈতে আছে তাতে আমাৰ ভোজ ভাতৰো ব্যৱস্থা কৰা হৈছে যিটো সমূহীয়া প্ৰীতি ভোজৰ ব্যৱস্থা কৰা হৈছে আৰু আজি আমাৰ ব্ৰহ্মপুৱাৰ পৰাই আৰু এয়া চলি আছে আৰু এতিয়া দেখিছে সকলোৱে খাই বৈ গৈছে ভাল লাগিছে যথেষ্ট এটা আনন্দময় পৰিৱেশ খুবেই মানে উপভোগ্য ভাল লাগিছে আজি তেনেকৈ আপোনালোকৰ কোনো বিশিষ্ট অতিথি আলহী আহিছে বিশিষ্ট অতিথি বুলি ক'লে আমি ক'ব লাগিব আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপসভাপতি প্ৰমুখ্যে আমি তেখেতসকলক নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ যিহেতু কৰ্মচাৰী সমাজৰ তেখেতসকল প্ৰতিনিধি তেখেতসকলে আহি ইতিমধ্যে আমাৰ মাজত উপস্থিত হ'লেই প্ৰদীপ ৰাজখোৱা ডাঙৰীয়া আৰু নিপেন ভূঞা ডাঙৰীয়া আৰু তেজাৰী সন্থাৰ পৰা আমাৰ মানুহ ইয়ালৈ আহিছে আৰু আমাৰ বিশিষ্ট বুলি ক'লে আমি ক'ব লাগিব আমাৰ যিখিনি নিকটৱৰ্তী সমাজৰ যিকেইজন বিশিষ্ট ব্যক্তি আছে যিসকলে দেহ ঘাম তেজ সকলো দি ইয়াত আমাৰ বিদ্যালয়খন অহোপুৰুষাৰ্থ কৰে সেইসকলৰ আপ্ৰাণ চেষ্টাতে আমি যিমানকণ কৰিব পাৰিছোঁ সেই সকলো আহিছে উল্লেখযোগ্য যে 14 ফেব্ৰুৱাৰী বুধবাৰৰ দিনটোত ছাত্ৰ ছাত্ৰীসকল ওলাই আহিল নিজ নিজ বিদ্যালয় মহাবিদ্যালয়লৈ উদ্দেশ্য মাথো এটাই আই সৰস্বতীৰ শ্ৰীচৰণত ধূপ চাকি শৰাই সঁফুৰা গন্ধ পুষ্প আগবঢ়াই সেৱা লোৱা ইতিমধ্যে আমাৰ ইয়াৰ 5টামান বছৰ আগৰ পৰা ছাত্ৰ ছাত্ৰী আমাৰ প্ৰত্যেক বছৰ সমাগম হয় আৰু স্থানীয়ভাৱে আমাৰ যিখিনি আমাৰ এল পি স্কুলত ছাত্ৰ ছাত্ৰী আছে আমাৰ হাইস্কুললৈকে এটা সমাগম ঘটে এটা সুন্দৰ এটা পৰিৱেশ সৃষ্টি হয় দেখি ভাল লাগে আৰু খুৱাইও ভাল লাগে আপোনাৰ পৰিচয় ভাগ অকণমান জনাব মই শ্ৰী নিত্যানন্দ দাস মই 91 পৰা মই ছায়েন্স টিচাৰ আছিলোঁ আৰু বৰ্তমান মই বাল শিক্ষকৰ দায়িত্বত আছোঁ বৰ্তমান মই এই অঞ্চলৰ এটা বাসিন্দা আপোনালোকৰ স্কুলখন কেতিয়া প্ৰতিষ্ঠা হৈছিলে আমাৰ 1951 চনত হৈছিলে আমাৰ স্কুলখন ইয়াৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী ওলাই গৈছে অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আছেগৈ আমাৰ ইয়াত বিভিন্ন ধৰণৰ আমাৰ ছাত্ৰ ছাত্ৰী আছে লগতে এইচ বিষয়া তাৰপিছত ধৰক আপোনাৰ এছিষ্টেণ্ট আয়ুক্তৰ বা এনেকৈ আমাৰ বন বিষয়া যথেষ্টখিনি ছাত্ৰ ছাত্ৰী আছে প্ৰফেচাৰ আছে কলেজৰ টিচাৰ আছে গোটেই অসমত কিছু আছে আৰু বাহিৰতো আমাৰ এই বিদ্যালয়ৰ নাম আছে আপোনালোকৰ মেট্ৰিকৰ চেণ্টাৰ ইয়াত আমাৰ বাহানা বয়জত আমাৰ মেট্ৰিকৰ চেণ্টাৰ থাকে আমাৰ এইবাৰ 76টা ছাত্ৰ ছাত্ৰীয়ে আমাৰ তাত মেট্ৰিক পৰীক্ষা দিব আপোনালোকে স্কুলৰ চেণ্টাৰটো বাহানা চেণ্টাৰত আমাৰ 5-7খন স্কুল আছে আমাৰ সৰহসংখ্যক ছাত্ৰ ছাত্ৰী তাত আছে আজি যিহেতু পূজা প্ৰায় শেষে হ'ল আৰু নহয় দিনটো কেনেধৰণে গ'ল অকণমান জনাওক দিনটো মানে আমাৰ ইতিমধ্যে আমাৰ কাৰিকৰখিনি কালি ৰাতি
প্ৰায় 6টা বজাত পাইছেহি দিনযোৰা ৰাতি যোৱা কাৰ্যসূচী কামখিনি কৰি দিছে ৰাতিপুৱাৰ পৰা তেওঁ ৰন্ধন প্ৰক্ৰিয়া আৰম্ভ হ'ল আৰু আমি তাৰপিছত নামষাৰ হোৱাৰ পাছতেই আমি সকলো ছাত্ৰ ছাত্ৰীক পৰ্যায়ক্ৰমে এটা বিশেষ নিৰ্দিষ্ট শাসনত আমি খুৱাই থকা হৈছে খুবেই ভাল লাগিল আমাৰ অঞ্চলৰ আমাৰ যিখিনি গণ্যমান্য ব্যক্তি তাতো সমাগম ঘটিছে আৰু আমি নিজেও আমি বাহিৰৰ 2-4জন আলহী আমি নিমন্ত্ৰণ কৰিছোঁ তেওঁলোকে আহি পাইছেহি আৰু আপোনালোককো নিমন্ত্ৰণ কৰিছিলোঁ গতিকে আপোনালোকৰ আজি উপস্থিতি আমাৰ এই বিদ্যালয়খন আৰু অকণ উন্নতি যেনহে পাইছোঁ ব্যতিক্ৰম নহ'ল নামককিলা উচ্চ মাধ্যমিক বিদ্যালয় দেখা গ'ল ছাত্ৰ ছাত্ৰী আলহী অতিথিৰে এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে উক্ত বিদ্যালয়খনিত আই সৰস্বতীৰ বন্দনাৰে মুখৰিত কৰি তোলে আকাশ বতাহ বিদ্যালয়খনিৰ প্ৰাংগণ মুঠৰ ওপৰত বিৰদি বাদ নোপোৱা অৱস্থা হ'ল বিদ্যালয়খনিত আজি পবিত্ৰ সৰস্বতী পূজাৰ এই ক্ষণত আমি প্ৰথমেই ক'ব লাগিব আমাৰ একদম মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব 16 তাৰিখৰ পৰা গতিকে মেট্ৰিক পৰীক্ষাৰ আমাৰ বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ অৱতীৰ্ণ হ'ব আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আজি সকলোকে আহিছে যদি তেওঁলোকক আমি প্ৰত্যেককে এষাৰ কথা আকৌ ইয়াৰ মাজতে ইমান জনসমাগমৰ মাজত এনেকুৱা কথাটো কোৱা হৈছে যে তেওঁলোকৰ পৰীক্ষাটো ভাল হওক আৰু লগতে বাকী যিসকল ছাত্ৰ ছাত্ৰী আমাৰ মাজলৈ আহিছে আমাৰ মাজত আজি ধুমধামেৰে উদযাপন কৰা হৈছে তেওঁলোকৰ প্ৰতি আমাৰ এটা অনুৰোধ থাকিব যে পূজা মাৰ আশীৰ্বাদত তেওঁলোকৰ যিটো শিক্ষা বিদ্যায়তনিক দিশত তেওঁলোকে শীৰ্ষ সফলতাত আৰোহণ কৰক আৰু শিক্ষাৰ পৰা যিখিনি তেওঁলোকে জ্ঞান পাব সেই জ্ঞানে যাতে তেওঁলোকে সমাজত কিছু অলপ বেলেগ ধৰণৰ কাম কৰি তেওঁলোকে যাতে সমাজৰ উন্নতি কৰিব পাৰে সেইটো আমি মাৰ ওচৰতো কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ পৰাও সেইটো আমি আশা কৰিছোঁ উল্লেখযোগ্য যে 1951 চনতে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনিৰ ছাত্ৰ ছাত্ৰীসকল দেশৰ বিভিন্ন অঞ্চলত উচ্চ পদস্থ বিষয়া হিচাপে কৰ্ম নিৰ্বাহ কৰি আছে যদিও বিদ্যালয়খনিৰ সৰস্বতী পূজাকে মুখ্য কৰি বিভিন্ন অনুষ্ঠানত আজিও আহি উপস্থিত হৈ বিদ্যালয়খনিৰ সৰ্বাংগীন উন্নতিৰ বাবে দিহা পৰামৰ্শ সহায় সহযোগিতা আগবঢ়াই আহিছে 14 ফেব্ৰুৱাৰী বুধবাৰৰ পবিত্ৰ সৰস্বতী পূজাৰ দিনটোতো দেখা গ'ল প্ৰাক্তন ছাত্ৰ ছাত্ৰী বৰ্তমানৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকলৰ মাজত মৰম চেনেহ ভাতৃত্ববোধৰ এনাজৰী উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।